মোৰ অচিনাকি কিন্তু প্ৰায়সকলৰ নামবিলাকেই সদায় পাই থাকোঁ। বৰ্তমান যিটো ডিজিটেল মাধ্যমৰ জৰিয়তে বিভিন্ন ঠাইত বিভিন্ন সাহিত্যৰ গোটবিলাক আছে আৰু সেইবিলাকত এতিয়া মই লক্ষ্য কৰিছোঁ যে যিসকলক সমৰ্থ জ্ঞাপন কৰিছে মঞ্চলৈ মাতিছে বা সন্মুখত আছে তেওঁলোকৰ প্ৰায়বিলাক মুখেই মানে মুখখন অচিনাকি হ'লেও নামবোৰ চিনাকি। সেই সূত্ৰে এটা আপোনত্ব মানে গঢ়ি উঠিছে। আৰু সাহিত্য অনুষ্ঠান যিহেতু আৰু সাহিত্য মানেই হৈছে সেইটো চহিতন্ত ভাৱ। সাহিত্যৰ সংজ্ঞাটোৱে কৈছে যে চহিতন্ত ভাৱ সাহিত্য, ভাৱৰ মিলনেই সাহিত্য। আৰু এই ভাৱৰ মিলন অতীতকালৰ পৰাই বিভিন্ন মাধ্যমৰ জৰিয়তে আমাৰ ভাৱৰ মিলন ঘটি আহিছে লৌকিক সাহিত্যতেই হওক বা মৌখিক সাহিত্যতেই হওক। আৰু সেইবাবে এই ভাৱৰ মিলন ঘটাৰ বাবেই সাহিত্য কালজয়ী। আজিও আমি হাজাৰ বছৰ পূৰ্বতে ৰচিত সাহিত্য আজিও আমি অধ্যয়ন কৰোঁ আগ্ৰহেৰে, কাৰণ আমি তাত নিজকে বিচাৰি পাওঁ। অৱশ্যে এইটো সঁচা যে বিভিন্ন সময়ত বিভিন্ন সাহিত্য ৰচিত হৈ আহিছে, কিন্তু সকলো সাহিত্যই সেই মৰ্যাদা লাভ কৰিব পৰা নাই।